2020 চনৰ আৰম্ভণিতে বিশ্বৰ 18খন দেশ এনেধৰণৰ এক নতুন সংক্ৰামক ৰোগৰ কবলত পৰিছিল। লক্ষণবোৰ মূৰৰ বিষ, জ্বৰ আৰু নিউমোনিয়াৰ দৰে আছিল। মাৰ্চ মাহৰ ভিতৰত প্ৰায় 30 গৰাকী লোক সংক্ৰমিত হৈছিল আৰু এগৰাকীৰ মৃত্যু হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় আৰু ঘৰুৱা দুয়োটা ক্ষেত্ৰতে নেতৃত্ব কান্ধ পাতি লৈছিল। 2020 চনৰ 19 মাৰ্চ তাৰিখে সন্ধিয়া 8 বজাত তেওঁ ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা এক বাৰ্তাত এখন দীঘলীয়া যুঁজৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰে। জনতা কাৰফিউৰ অৰ্থ হৈছে জনসাধাৰণৰ বাবে জনসাধাৰণে নিজেই আৰোপ কৰা সান্ধ্য আইন। এইটো দেওবাৰ অৰ্থাৎ 2 দিন পাছত 22 মাৰ্চ দেওবাৰে পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ সকলো দেশবাসীয়ে জনতা কাৰফিউ পালন কৰিব। জনতা সান্ধ্য আইনৰ বাবে জনোৱা আহ্বান আৰু ইয়াৰ ব্যাপক প্ৰভাৱে সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে। 24 মাৰ্চ 2020ৰ মাজনিশাৰ পৰা পৰৱৰ্তী 21 দিনৰ বাবে সম্পূৰ্ণ লকডাউন বলবৎ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কৰোনা মহামাৰীৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুঁজৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাটো অতীব আৱশ্যক হৈছে। নিশ্চিতভাৱে দেশখনে এই লকডাউনৰ বাবে হ'ব লগা আৰ্থিক ক্ষতিৰ বোজা বহন কৰিব লাগে, কিন্তু প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন ৰক্ষা কৰাটো এই সময়ত মোৰ ভাৰত চৰকাৰৰ, দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰৰ, প্ৰতিটো স্থানীয় সংস্থাৰ বাবে হৈছে আটাইতকৈ ডাঙৰ প্ৰাথমিকতা। 25 মাৰ্চৰ দিনা দেশখন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰে। দোকান পোহাৰ বন্ধ, পথঘাট নিৰ্জন। এয়া সহজ কথা নাছিল। বিভ্ৰান্তি, উৰাবাতৰি, অবিশ্বাস আৰু অন্ধবিশ্বাসেও মূৰ দাঙি আছিল। প্ৰধানমন্ত্ৰী এনেধৰণৰ পৰিস্থিতিৰ বিষয়ে ঠিকেই অনুমান কৰিছিল। তেওঁ এগৰাকী অভিভাৱক হিচাপে 29 মাৰ্চৰ মন কী বাত কাৰ্যসূচীৰ জৰিয়তে সকলো প্ৰশ্নৰ উত্তৰ দিছিল আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিবলৈ সকলোকে উৎসাহিত কৰিছিল। লকডাউন জাৰি কৰাৰ পিছত এয়া মন কী বাতৰ প্ৰথম কাৰ্যসূচী আছিল আৰু আগন্তুক মাহবোৰত এইখন মঞ্চই খুবেই সুফলপ্ৰদ হৈ উঠাৰ সম্ভাৱনা বহন কৰিছিল। এই লকডাউন আপুনি নিজকে বচোৱাৰ বাবে, নিজকে বচাই ৰখাৰ লগতে নিজৰ পৰিয়ালকো বচোৱাৰ বাবে। এতিয়া আপুনি আহিবলগীয়া কেইবাদিনো এইদৰে ধৈৰ্য সহকাৰে লক্ষ্মণ ৰেখা পালন কৰিব লাগে। এইছোৱা সময়ত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এনে এটা পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিছিল, যিটো পৰিয়াল ইতিমধ্যে কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছিল। প্ৰধানমন্ত্ৰীয়ে মন কী বাত কাৰ্যক্ৰমৰ জৰিয়তে দেশৰ সন্মুখত পৰিয়ালটোৱে বৰ্ণোৱা অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছিল। अब उस टाइम बहुत ज़्यादा घबरा गए थे शुरुआत में, तो क्योंकि पता ही नहीं था एक्चुअल में कोविड होता क्या है। हमें क्या, डॉक्टरों को भी नहीं पता था, किसी को नहीं पता था कि होता क्या है। तो बस पता लगा कि हाँ भाई कोविड है, तो अब ये आइसोलेट करना है, इतना पता था। तो वो हमें उन्होंने यहाँ पे डिस्ट्रिक्ट हॉस्पिटल में एक रात रखा। नेक्स्ट डे हमारे घर के सब लोगों के टेस्ट हुए, तो उसमें फिर बाकी 4-5 जने और थे हमारे घर में, उनका भी पॉजिटिव आया। तो हम सारे लोग फिर सफदरजंग हॉस्पिटल यहाँ से शिफ्ट करा दिए गए थे। पीएम मोदी के बात करने के बाद तो बहुत अच्छा लगा, इतना मोटिवेट हुए हम। उसके बाद हमने काफ़ी और लोगों को भी मोटिवेट किया। প্ৰধানমন্ত্ৰীয়ে লগতে লকডাউনৰ সময়ছোৱাত পৰস্পৰৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে দেশবাসীৰ প্ৰতি আহ্বান জনায়। मैं जब हम वापस आ गए, ठीक हो गए, तो हमको मोदी जी के सेक्रेटरी का फ़ोन आया कि आपसे मोदी जी बात करेंगे।
बीच में तो कह रहा हूँ कि हमें लगता था ये ऐसे ही किसी ने कर दिया होगा। क्या अल्टीमेटली मोदी जी से हमारी बात हुई, उन्होंने बहुत अच्छी तरह हमारा पूछा, अशोक जी क्या हाल है आपका। उन्होंने फिर ये कहा कि आप कुछ जो आपसे बन सके गरीबों का बना खाने का या कुछ भी নিজকে বচোৱাৰ বাবেহে আপোনালোকে নিজকে বচাব লাগিব, আপোনালোকে আপোনালোকৰ পৰিয়ালক বচাব লাগিব। এই মুহূৰ্তত আপোনালোকে আহিবলগীয়া বহু দিনৰ বাবে এনেধৰণৰ ধৈৰ্য দেখুৱাব লাগিব, লক্ষ্মণ ৰেখা মানি চলিব লাগিব। ভইচ অভাৰ। প্ৰধানমন্ত্ৰীৰ আহ্বানত মহামাৰী বিৰোধী যুঁজত মানুহে ইজনে সিজনক সহায়ৰ হাত আগবঢ়াইছিল। কোনোবাই দৰিদ্ৰ লোকক খুৱাইছিল, কোনোবাই বাসস্থানৰ ব্যৱস্থা কৰি দিছিল, কোনোবাই মানুহক বিনামূলীয়াকৈ মাস্ক, হাত মোজা, ছেনিটাইজাৰ বিতৰণ কৰিছিল। भारत में कोरोना के खिलाफ लड़ाई जनता लड़ रही है, आप लड़ रहे हैं। जनता के साथ मिलकर शासन प्रशासन लड़ रहा है। भारत जैसा विशाल देश जो विकास के लिए प्रयत्नशील है, गरीबी से निर्णायक लड़ाई लड़ रहा है, उसके पास कोरोना से लड़ने और जीतने का यही एक तरीका है। हर कोई अपने सामर्थ्य के हिसाब से इस लड़ाई को लड़ रहा है। कोई किराया माफ कर रहा है तो कोई अपनी पूरी पेंशन या पुरस्कार में मिली राशि को पीएम केयर्स में जमा करा रहा है। ত্ৰিপুৰাৰ আগৰতলা নিবাসী গৌতম দাস এনে এগৰাকী ব্যক্তি যিয়ে শাক পাচলিৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰিছিল যদিও সংকটৰ সময়ছোৱাত তেওঁ আনক সহায় কৰাৰ বাবে ইমানেই আগ্ৰহী হৈ উঠিছিল যে প্ৰধানমন্ত্ৰীৰ এটা মাথো আহ্বানতে তেওঁ নিজৰ সামৰ্থ্য অনুসৰি আনক ভোজন কৰোৱাৰ দৰে পৰোপকাৰী কাৰ্যত জড়িত হৈ পৰিছিল। मन की बात के दिन प्रधानमंत्री मेरा नाम लिया। त्रिपुरा में गौतम जी हर दिन खाना देते हैं, वो नाम तो मेरा लिए बहुत अच्छा लगता है। দুৰ্যোগক সুযোগ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান ফলপ্ৰসূ হৈছিল। লকডাউনৰ সময়ত জনতা উদ্ভাৱন আৰু সৃষ্টিশীল কাম কাজত অন্তঃকৰণেৰে জড়িত হৈ পৰিছিল। कोरोना काल में मैंने अपने क्षेत्र और नगर में अपनी स्प्रेयर मशीन में कुछ बदलाव करके सैनिटाइज़र का छिड़काव किया। साथ ही सटाना नगर परिषद को पूरे गांव में सैनिटाइज़र का छिड़काव के लिए निःशुल्क मशीन दी। मैंने कभी नहीं सोचा था कि श्रीमान मोदी जी मेरे इतने छोटे से काम की सराहना करेंगे और मन की बात कार्यक्रम मेरा नाम लेंगे। यह मेरे और मेरे परिवार के लिए बहुत बड़ा आश्चर्य था। লকডাউনৰ সম্পূৰ্ণ এটা মাহ পাৰ হৈ গৈছিল। মে' মাহ আৰম্ভ হৈছিল, কিন্তু শিথিলতাৰ সৈতে লকডাউনৰ ম্যাদ আৰু 2 সপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছিল। জনতা অধীৰ হৈ উঠিছিল আৰু কিছু পৰিমাণে অসাৱধান হৈ উঠিছিল, কিন্তু প্ৰধানমন্ত্ৰী সম্পূৰ্ণ সতৰ্ক আছিল। তেওঁ জানিছিল যে মন কী বাতৰ জৰিয়তে জনসাধাৰণক সাৱধান আৰু সতৰ্ক হ'বলৈ আবেদন জনাব লাগিব। কৰোনা আৰম্ভ হোৱাৰ পৰা আমাৰ মন কী বাতো কৰোনাৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিব পৰা নাই। যেতিয়া মই শেষবাৰৰ বাবে মন কী বাতত আপোনালোকৰ সৈতে কথা পাতিছিলোঁ, তেতিয়া যাত্ৰীবাহী ৰেলসমূহ বন্ধ আছিল, বাছ বন্ধ আছিল, বিমান সেৱা বন্ধ আছিল। এইবাৰ বহুতো খোলা হৈছে। শ্ৰমিক বিশেষ ৰেল চলি আছে, অন্যান্য বিশেষ ৰেল সেৱাও আৰম্ভ হৈছে। সকলো সাৱধানতা অৱলম্বন কৰি বিমানসমূহো উৰাবলৈ লৈছে। লাহে লাহে উদ্যোগসমূহো চলিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ অৰ্থনীতিৰ এটা বৃহৎ অংশ এতিয়া চলিবলৈ আৰম্ভ কৰিছে, মুকলি হৈছে। এনে পৰিস্থিতিত আমি অধিক সতৰ্ক হোৱা প্ৰয়োজন। 2 গজ ব্যৱধানৰ নিয়মেই হওক, মুখত মাস্ক পিন্ধা, যিমান দূৰ সম্ভৱ ঘৰত থকাই হওক, এই সকলোবোৰ বিধি অনুসৰণ কৰাত কিন্তু কোনো শিথিলতা থাকিব নালাগে। মন কী বাত কাৰ্যসূচী আৰু প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপে মানুহক নতুন সাহস, শক্তি আৰু তেওঁলোকৰ সপোনবোৰক লৈ সম্পূৰ্ণৰূপে জীয়াই থকাৰ বাবে প্ৰেৰণা দি আহিছিল।
প্ৰধানমন্ত্ৰীৰ অনুৰোধ আৰু আহ্বান কেৱল পোনপটীয়াকৈ জনসাধাৰণৰ কাষলৈ যোৱাই নহয়, প্ৰভাৱশালী হৈ উঠিছিল। প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে PPE কিট, পৰীক্ষাৰ কিট, চিকিৎসালয়ত পৰ্যাপ্ত বিচনা, চিকিৎসকৰ ব্যৱস্থা আদিক লৈ চিন্তিত আছিল। গৰীব কল্যাণ যোজনাৰ অধীনত জনধন একাউণ্টত নগদ সাহায্য প্ৰদান কৰা হৈছিল। প্ৰত্যাহ্বানৰ বিৰুদ্ধে বিজয়ৰ মন্ত্ৰ মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ কাষলৈ প্ৰেৰণ কৰি আছিল। বন্ধুসকল, অসুবিধা আছে, সংকট আছে, কিন্তু প্ৰশ্নটো হ'ল আমি এই দুৰ্যোগবোৰৰ বাবে 2020 বৰ্ষটো বেয়া বুলি ভবা উচিত হ'বনে বাৰু? প্ৰথম 6টা মাহ এনেদৰে পাৰ হোৱা বাবে গোটেই বছৰটোৱে এনেকৈ যাব বুলি ভবাটো উচিত হ'ব জানো? নহয় মোৰ প্ৰিয় দেশবাসী, একেবাৰে নহয়। এবছৰত এটা প্ৰত্যাহ্বান আহক, 50টা প্ৰত্যাহ্বানেই আহক, সংখ্যাটো কমি বেছি হোৱা বাবে সেই বছৰটোৱে বেয়া হৈ নাযায়। ভাৰতৰ ইতিহাস হৈছে দুৰ্যোগ আৰু প্ৰত্যাহ্বানক প্ৰতিহত কৰি আৰু অধিক শ্ৰীমন্ত ৰূপত মুক্ত হোৱাৰ। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ পাৰ হৈ গৈছিল, নৱেম্বৰ আহিছিল। নৱেম্বৰৰ শেষৰ ফালে ভাৰতে দিনে 15 লাখ পৰীক্ষা কৰাৰ ক্ষমতা অৰ্জন কৰিছিল আৰু প্ৰতিদিনে প্ৰায় 9 লাখ পৰীক্ষা সম্পন্ন কৰি আছিল। একে সময়তে বিশ্বত তেতিয়া প্ৰতিষেধকৰ চৰ্চাও তুংগত উঠিছিল। ভাৰতৰ সামৰ্থ্যক লৈ সন্দেহ প্ৰকাশ কৰা হৈছিল। আনকি দেশৰ বৈজ্ঞানিক সামৰ্থ্য সন্দৰ্ভতো দেশৰ ভিতৰতো বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছিল, এক নেতিবাচক প্ৰতিচ্ছবি সৃষ্টি কৰাৰ অপচেষ্টা কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে দেশৰ সামৰ্থ্য আৰু প্ৰযুক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিছিল। তেওঁ বিজ্ঞানীসকলক উৎসাহিত কৰিছিল। দেশতো প্ৰতিষেধক বিকশিত কৰাৰ দিশতো পদক্ষেপ লোৱা হৈছিল। প্ৰধানমন্ত্ৰীৰ লক্ষ্য আছিল এবিধ থলুৱা প্ৰতিষেধক বিকশিত কৰা যি সুলভ, ফলপ্ৰসূ আৰু সাৰ্বজনীন হ'ব। বিশ্বই কৰোনাৰ প্ৰথমটো ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ প্ৰায় এটা বছৰেই হ'বৰ হৈছিলহি। তেতিয়াৰে পৰা এতিয়ালৈকে সমগ্ৰ বিশ্বই বহুতো উত্থান পতন দেখিছে। লকডাউনৰ কালছোৱাৰ পৰা মুকলি হৈ এতিয়া প্ৰতিষেধকৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। কিন্তু কৰোনাক লৈ যিকোনো ধৰণৰ অসতৰ্কতা এতিয়াও অতি মাৰাত্মক হ'ব পাৰে। আমি কৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব। নতুন বছৰ 2021 আৰম্ভ হৈছে। ভাৰতৰ হাতত প্ৰতিষেধক বিকাশ সম্পৰ্কীয় পৰীক্ষণৰ তথ্য মজুত আছিল। ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক DCGI-এ 3 জানুৱাৰীত দুবিধ স্বদেশত বিকশিত প্ৰতিষেধক কোভিচিল্ড আৰু কোভাক্সিনলৈ অনুমোদন জনাইছিল। স্বদেশীভাৱে বিকশিত কোৱিন এপটোৱে টীকাকৰণৰ বাবে পঞ্জীয়নৰ পৰা প্ৰতিষেধকৰ ষ্টক আৰু ট্ৰেকিঙলৈকে সকলোবোৰ ব্যৱস্থা চম্ভালি লৈছিল। কোভিডৰ বিৰুদ্ধে টীকাকৰণ অভিযান 2021-ৰ 16 জানুৱাৰী তাৰিখে পুৱা 10:30 বজাত আৰম্ভ হৈছিল। কোৱিন এপটোৱে বিশ্বত প্ৰশংসা লাভ কৰিছিল। ইমান বিপুল সংখ্যক জনসংখ্যাৰ বাবে প্ৰযুক্তিৰ জৰিয়তে এনেকুৱা উৎকৃষ্ট উদাহৰণ পৃথিৱীৰ আন ক'তো নাছিল। মাৰ্চ মাহত কোভিড-19ৰ বিৰুদ্ধে জনসাধাৰণৰ যুঁজ এবছৰ সম্পূৰ্ণ হৈছিল। মোৰ প্ৰিয় দেশবাসী, যোৱা বছৰৰ এই মাৰ্চ মাহে আছিল যেতিয়া দেশখনে প্ৰথমবাৰৰ বাবে জনতা সান্ধ্য আইন শব্দটো শুনিছিল। কিন্তু এইখন মহান দেশৰ মহান জনসাধাৰণৰ মহাশক্তিৰ অনুভৱ চাওকচোন। জনতা সান্ধ্য আইন সমগ্ৰ বিশ্বৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা হৈ উঠিছিল। অনুশাসনৰ ই এক অভূতপূৰ্ব উদাহৰণ আছিল। আগন্তুক প্ৰজন্মই নিশ্চিতভাৱে এই এটা কথাক লৈ নিশ্চিতভাৱে গৌৰৱান্বিত হ'ব পাৰিব। একেদৰে আমাৰ কৰোনা যোদ্ধাসকলৰ বাবে সন্মান জনাই কাঁহী বাতি বজোৱা, হাততালি বজোৱা, বন্তি জ্বলোৱা আপোনালোকে অনুমান কৰিব নোৱাৰিব যে এই কথাই কৰোনা যোদ্ধাসকলৰ হৃদয় কিমান স্পৰ্শ কৰিছে আৰু সেইকাৰণে তেওঁলোকে ভাগৰ অনুভৱ নকৰাকৈ, বিৰতি নোলোৱাকৈ গোটেই বছৰ ধৰি কৰ্তব্য কৰি যাবলৈ বল পাইছিল। তেওঁলোকে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ যুঁজিব পাৰিছিল।
যোৱা বছৰৰ এইখিনি সময়ত প্ৰশ্নটো আছিল কৰোনা প্ৰতিষেধক কেতিয়ালৈ আহিব। বন্ধুসকল, এইটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে আজি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ কাৰ্যসূচী চলাই আছে। কোভিড-19ৰ বিৰুদ্ধে চলি থকা নিৰ্ণায়ক যুদ্ধখনৰ মাজতে দেশখনত মহামাৰীৰ দ্বিতীয়টো ঢৌ আহিছিল। চিকিৎসালয়সমূহত অক্সিজেনৰ চাহিদা হঠাতে বাঢ়ি গৈছিল। ফাৰ্মা কোম্পানীৰ পৰা স্বাস্থ্যকৰ্মীলৈকে কামৰ বোজা হঠাতে বাঢ়ি গৈছিল। প্ৰধানমন্ত্ৰী আকৌ এবাৰ অমিক্ৰণ ভেৰিয়েণ্টৰ কবলত পৰা লোকসকলৰ ধৈৰ্য আৰু প্ৰত্যাশাক উদ্বেলিত কৰাৰ বাবে বাঘচুৰি হাতত তুলি লৈছিল। তেওঁ মন কী বাতত স্বাস্থ্যকৰ্মীসকলৰ সৈতে কথা পাতিছিল। তেওঁ ৰাইজক দেশৰ সামৰ্থ্য আৰু ইয়াৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাইছিল। कोविड के टाइम जब उन्होंने हमसे अप्रैल 2021 में बात किया था, तब डेल्टा वेव पीक भी थी और बहुत भय था, लोगों में बहुत घबराहट थी। और वो घबराहट निकालने में उन्होंने सबके साथ बात करके उन्होंने एक ही चीज़ देखा कि हमारे लोगों में जो फियर और पैनिक नहीं रहे, और इसी साथ फियर पैनिक निकालने में उनका बड़ा बहुत हाथ था। और हमारे पास सब कुछ उपलब्ध है, दवाई हो, प्राणवायु ऑक्सीजन हो, वेंटिलेटर हो, मेडिकल सब सुविधाएं हो, ये सब कुछ उन्होंने लोगों को अश्योर किया। तो मन की बात मैं बोलता हूँ कि एक हर घर का एक माध्यम है जहाँ पे हमारे पंतप्रधान हमारे घर में हमसे बात करते हैं। অক্সিজেনৰ বাবে সেনাৰ গ্লোব C-17 বিমানৰ উৰণ, বিশেষ ৰেল, ঔষধৰ বাবে ফাৰ্মা কোম্পানীৰ সহযোগিতা আৰু ৰাজহুৱা সংকল্পই সফল হৈছিল। 10 মেৰ পিছত দেশৰ বহুতো চিকিৎসালয়ত তেওঁলোকৰ নিজা অক্সিজেন প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছিল। যেতিয়া দ্বিতীয়টো ঢৌ আহিছিল, হঠাতে অক্সিজেনৰ চাহিদা বহুগুণে বৃদ্ধি পাইছিল। ই এক ডাঙৰ প্ৰত্যাহ্বান আছিল। দেশৰ দূৰৱৰ্তী অঞ্চলসমূহলৈ চিকিৎসা অক্সিজেন পৰিবহণ কৰাটো আক্ষৰিক অৰ্থতে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। অক্সিজেন টেংকাৰবোৰ দ্ৰুতগতিত চলে, আনকি সৰু এটা ভুল হ'লেও এক বৃহৎ বিস্ফোৰণৰ আশংকা থাকে। ঔদ্যোগিক অক্সিজেন উৎপন্ন কৰা বহুতো উদ্ভিদ দেশৰ পূব অংশত আছে, য'ৰ পৰা আন ৰাজ্যলৈ অক্সিজেন পৰিবহণ কৰিবলৈ কেইবাদিনো সময় লাগে। দেশখনে সন্মুখীন হোৱা এই প্ৰত্যাহ্বানৰ সময়ত ক্ৰায়োজেনিক টেংকাৰ চলোৱা চালকসকলে অক্সিজেন এক্সপ্ৰেছে বায়ুসেনাৰ পাইলটসকলে দেশখনক সহায় কৰিছিল। এনে বহুতো মানুহে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সময়ে সময়ে অক্সিজেন উপলব্ধ কৰোৱা টেংকাৰ চালকসকলৰ পৰা লেব টেকনিচিয়ান আৰু এম্বুলেন্স চালকসকলৰ সৈতে কথা বতৰা পাতি তেওঁলোকক উৎসাহিতও কৰি আহিছিল। मुझे गर्व है, एक पीएम मोदी जी ने एक ड्राइवर से, एम्बुलेंस से ज़िंदगी में पहली बार किसी पीएम ने ऐसी मन की बात में और हमें लिया, ड्राइवर की इतनी अहमियत समझी। क्योंकि आप आजकल सोच सकते हो भाई ये तो ड्राइवर है, नॉर्मली एक कोई वैल्यू नहीं समझता है, वीआईपी हो। इस हमारे लिए तो गर्व की बात है सर। उस टाइम इन्होंने सर ने हमारे लिए रिक्वेस्ट या हमारे से बात। देश का प्रधानमंत्री एक सामान्य नागरिक को और एक सामान्य व्यक्ति से बात करता है, तो उन्होंने हमारे काम को माना, सराहा और देश और दुनिया के सामने प्रस्तुत किया। तो ये मेरे जैसे लाखों लैब टेक्नीशियन के लिए बहुत ही गर्व का पल था। उनको आपकी भी फ़िक्र है, उनको देश की भी फ़िक्र है और उनको पूरी जनता की भी फ़िक्र है। यही चीज़ निकल के मन की बात में उस दिन सामने आई थी। और उसके बाद से सबका साहस बढ़ा, मरीज़ का भी साहस बढ़ा। जब उनसे उन्होंने बाद में बात करी थी, मरीज़ को भी बहुत अच्छा लगा और सबका साहस बढ़ा। और उसी साहस के कारण हम 2 साल में कोविड पे जितनी भी वेव्स आई, हम हर बार उसको अच्छे से निकाल पाए। हमारे यहाँ क्षति सबसे कम रही है दुनिया के स्टैटिस्टिक्स अगर आप देखें तो। हम आभारी हैं हमारे प्रधानमंत्री जी के कि उन्होंने हमेशा हमारा हौसला अफजाई रखा।
সামূহিক প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতে নিজে শতিকাৰ আটাইতকৈ ডাঙৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছিল। সময়ৰ আগতে দেশখন প্ৰতিটো ক্ষেত্ৰতে সাজু হৈ উঠিছিল। আনকি কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বৰ সকলো দেশক প্ৰতিষেধকো প্ৰদান কৰিছিল। তেওঁ স্বদেশত বিকশিত প্ৰতিষেধকসমূহৰ বিৰুদ্ধে হোৱা সকলো অপপ্ৰচাৰৰ যথোচিত প্ৰত্যুত্তৰো দিছিল। একে সময়তে মন কী বাত কাৰ্যসূচীৰ জৰিয়তে তেওঁ দূৰৱৰ্তী অঞ্চলসমূহত কাম কৰা স্বাস্থ্যকৰ্মীসকলৰ সৈতেও কথা বতৰা পাতিছিল। During COVID, we've been working on a vaccine for COVID, and things were moving a little slow. The Honorable Prime Minister, Modi Saab, came to our plant, inquired how you can speed up the process, how you can make it happen in the vaccine. He really motivated all our scientists in the company, and we are honored for his visit, and I think we inspired, and that is how we made things to happen quickly, the vaccine development, with all the international regulatory compliances met. And having 27 publications of international journal is not an easy task in a problem of a geopolitics when global vaccines are coming into the market. And I'm really honored to give this statement because our Honorable Prime Minister's 100th episode of Man Ki Baat program, I really sincerely, I hear that his program very constantly. It gives us small issues and it takes it as a entire country, how the small issue can have an impact in the society. That what inspires me. কোভিড-19ৰ বিৰুদ্ধে দেশৰ নিৰ্ণায়ক যুঁজ অব্যাহত আছিল। চাই থাকোঁতে ই 100 কোটি পালিৰ সীমা অতিক্ৰম কৰিছিল, যিটো এক বিশ্ব অভিলেখ আছিল। 100 কোটি পালি প্ৰতিষেধকৰ সংখ্যা বৃহৎ নিশ্চয় হয়, কিন্তু ইয়াৰ সৈতে বহুতো সৰু আৰু অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা আৰু বহুতো উদাহৰণ জড়িত হৈ আছে। বহু লোকে মোলৈ চিঠি লিখিছে যে প্ৰতিষেধক প্ৰদান কৰাৰ মুহূৰ্ততে মই কেনেকৈ নিশ্চিত হৈছিলোঁ যে এই অভিযানটোৱে ইমান ব্যাপক হাৰত সফলতা লাভ কৰিব। মোৰ এই দৃঢ় বিশ্বাস আছিল কাৰণ মই মোৰ দেশৰ জনসাধাৰণৰ সামৰ্থ্যৰ বিষয়ে ভালদৰে অৱগত। মই জানিছিলোঁ যে আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলে আমাৰ দেশবাসী প্ৰতিষেধক প্ৰদান কৰাটো কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি নকৰিব। মন কী বাত কাৰ্যক্ৰমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দূৰ দূৰণিৰ অঞ্চলসমূহত কৰ্তব্য সমাপন কৰি থকা স্বাস্থ্যকৰ্মীসকলৰ সৈতে পোনপটীয়াকৈ কথা বতৰা পাতি তেওঁলোকক উৎসাহিত কৰি আহিছিল। 24 अक्टूबर 2021 को मन की बात में माननीय प्रधानमंत्री जी से बात हुई थी, तो मुझे यकीन नहीं था कि मैं जो देश के मुख्य हैं मैं उनसे कभी बात कर पाऊँगी, उनसे बात करने का सौभाग्य प्राप्त होगा मुझे। तो मुझे जब उनसे बात करने का सौभाग्य प्राप्त हुआ तो मुझे बहुत ही अच्छा लगा, और उसके बाद जो मेरे अंदर का जो आत्मविश्वास है और भी ज़्यादा सुदृढ़ हुआ, और मुझे उसके बाद जो काम करने का हुआ है वो मुझे और भी अच्छा बेहतर करने का मन किया कि हाँ मैं और इस कार्य को और अच्छे तरीके से कैसे कर सकती हूँ, और मुझे अपने समाज के लिए और देश के लिए कुछ कार्य करने का मौका मिल रहा है, तो मुझे इससे पीछे नहीं रहना चाहिए। 2 বছৰৰ পিছত 2022 চনৰ জানুৱাৰীত এক দীঘলীয়া যুঁজৰ পিছত দেশৰ শক্তি, অটল বিশ্বাস আৰু নতুন ভাৰতৰ নতুন সংকল্পৰ জয় হৈছিল। শতিকাৰ আটাইতকৈ ডাঙৰ মহামাৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে কৰা চৰ্চা এক শক্তি আৰু আশাৰ প্ৰতীক হৈ জনসাধাৰণৰ সন্মুখত উজ্বলি উঠিছিল। 2022 চনৰ 30 জানুৱাৰীত যেতিয়া প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ 85 সংখ্যক খণ্ডত জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰিছিল, দেশখন মহামাৰীৰ গ্ৰাসৰ পৰা প্ৰায় মুক্ত হৈছিল আৰু দেশখনে নতুন আশাৰে অমৃতকালত নতুন সংকল্প পূৰণৰ দিশে আগবাঢ়িছিল।